নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। মৃত্যু চিৰন্তন আৰু স্বাভাৱিক, কিন্তু ইয়াৰ তাৎপৰ্য ভিন্ন। যিসকলে কেৱল মাত্ৰ ভোগবিলাসত মত্ত থাকি নিজৰ পৰিয়ালৰ মাজতে আবদ্ধ থাকি শেষত মৃত্যুক আঁকোৱালি লয়, সেই মৃত্যু সহজে মানুহৰ স্মৃতি গৰ্ভৰ পৰা নাইকিয়া হৈ যায়। কিন্তু যিসকলে নিজৰ পৰিয়ালৰ লগতে সমাজৰ আৰ্তজনৰ বাবে, নিঃসহায়জনৰ বাবে সহায়ৰ হাত আগবঢ়াই এক আৰ্হি প্ৰতিষ্ঠা কৰে, নতুন প্ৰজন্মৰ সন্মুখত এক আদৰ্শ প্ৰতিষ্ঠা কৰে, সেই মৃত্যু সাধাৰণ মৃত্যু নহয়। আৰু তেনে মৃত্যুৰ পিছতো সমাজে সেই তেনে ব্যক্তিক সদায় অশ্ৰুৰে পূজে আৰু বেদনা ভৰা কণ্ঠেৰে তেখেতক শ্ৰদ্ধা জনায়। আৰু তেনে এক মৃত্যু হৈছে আমগুৰিৰ জ্যোতিষ কলিতা। জ্যোতিষ কলিতা দা আমাৰ মাজত নাই, এই কথাটো ভাবিবলৈ কষ্ট হয়, ক'বলৈ কষ্ট হয়, কিন্তু নিয়তিৰ পৰিহাস আমি মানি ল'বই লাগিব। কিন্তু আমি ক'ব বিচাৰো, যদি জীৱনটো এখন কিতাপ, জ্যোতিষ কলিতা সেই কিতাপখনৰ এটা পৃষ্ঠা, যিটো পৃষ্ঠাত সুন্দৰভাৱে লিপিবদ্ধ হৈ আছে জীৱন কি, জীৱন কেনেকৈ জীয়াব লাগে আমি জ্যোতিষ কলিতাৰ পৰা শিকিব পাৰো। জ্যোতিষ কলিতাই বুজাই দিলে যে আৰ্থিক দুৰৱস্থা জীৱন বাটৰ অন্তৰায় হ'ব নোৱাৰে। এখন যদি নিকা অন্তৰ থাকে, সেই অন্তৰখনে আৰ্তজনৰ বাবে, নিঃসহায়জনৰ বাবে সহায়ৰ হাত আগবঢ়াব পৰা যায়। মানুহ যিমানেই শিক্ষিত নহওক কিয়, যিমানেই ধনশালী নহওক কিয়, যিমানেই ক্ষমতাশালী নহওক কিয়, সেয়া মূল কথা নহয়। মূল কথা হৈছে এখন অন্তৰ, যি অন্তৰে সঁচা অৰ্থত আৰ্তজনৰ বাবে কান্দিব পাৰে, নিঃসহায়জনৰ বাবে নিস্বাৰ্থভাৱে সহায়ৰ হাত আগবঢ়াই দিয়ে। মই পুনৰ কওঁ, জীৱনটো যদি এখন কিতাপ, জ্যোতিষ কলিতা হৈছে সেই কিতাপখনৰ এটা পৃষ্ঠা, আৰু এই পৃষ্ঠাটোৰ পৰা আমি যথেষ্টখিনি শিকিবলগীয়া আছে। যাৰ বাবে আজি জ্যোতিষ কলিতা নোহোৱা হোৱাৰ পিছতো সমাজত আজি জ্যোতিষ কলিতাক স্মৰণ কৰিছে। আজি আমগুৰিবাসীয়ে আমগুৰি চাৰিআলিৰ কাষত আমগুৰিৰ ৰাইজে জ্যোতিষ কলিতাক কেনেদৰে সোঁৱৰিছে আমি আপোনালোকক দেখুৱাইছো, চাওঁ আহক। এগৰাকী সৰ্বমুখী যুৱক, বিভিন্ন সামাজিক কামত অতি উৎকৃষ্টভাৱে জড়িত থকা, বিভিন্নজনৰ দুৰ্গত সময়ত সহায়ৰ হাত আগবঢ়োৱা আমাৰ সকলোৰে পৰিচিত জ্যোতিষ শইকীয়া তেখেত অকালতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। সেইবাবে আমি তেখেতৰ এই স্বৰ্গগত আত্মাৰ প্ৰতি আমগুৰি নগৰ চাৰিআলিত ৰাজহুৱাভাৱে আমগুৰিবাসীকৈ একাজলি শ্ৰদ্ধাঞ্জলি যাচিবৰ বাবে আমি ইয়াত আদি সমবেত হৈছোঁ। আমি আমাৰ ইয়াত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমগুৰি নগৰ চাৰিআলিৰ এই শ্ৰদ্ধাঞ্জলি স্থানত উপবিষ্ট হৈছে আমগুৰি আউনীআটী সমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা
শিৱসাগৰ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰীযুত যোগেশ কিশোৰ ফুকন ছাৰ। আমাৰ মাজত উপস্থিত আছে আউনীআটী সঞ্চালনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষক শ্ৰীযুত গোপাল ভূঞা ছাৰ। আমাৰ মাজত উপস্থিত আছে আউনীআটী সঞ্চালনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীযুত উদয়দত্ত ছাৰ। আমাৰ মাজত উপস্থিত আছে আমগুৰিৰ বিশিষ্ট ব্যৱসায়ী সমাজকৰ্মী শ্ৰীযুত কিৰণ শৰ্মা ডাঙৰীয়া, দিগন্ত বৰুৱা ডাঙৰীয়াকে লক্ষ্য কৰি আমাৰ মাজত উপস্থিত আছে সদৰুখন ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সহকাৰী সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক ৰাজদীপ কাকতি ডাঙৰীয়া, আমাৰ সামাজিক মঞ্চৰ বিষয়ৰ সভাপতি মাধুৰ্য গগৈ ডাঙৰীয়া, আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিপ্লৱ হাজৰিকাকে প্ৰমুখ কৰি আমাৰ তেওঁলোকৰ প্ৰতি